এইখনত আৰু ছাৰক বেলেগ মজা লাগে। মই আকৌ ছাৰক বুলেটখনতহে বেছি ভাল পাওঁ। হে কি কথা কয়, এইখন স্পৰ্টছ বাইক হয়। এইখন আপোনাৰ এনেকে আঁঠুটো পেলাই ইউ টাৰ্ণ এটা মাৰিব আৰু। ৰমেনে বিহুৱে এপাক মাৰিলে। এই কালাৰডাল বেয়া লাগে, ক'লাত গ্ৰীণডাল। মোৰ দেখা নাই ক'লাত টি চাৰ্টডাল কেনেকুৱা লাগে। হে আপোনাকো ভাল লাগে, ক'লাত যেনেকে গ্ৰীণ তেনেকে ক'লাত ইয়াত গ্ৰীণ। হ'লেও এইখনো আছে, আকৌ বুলেটখনো লৈছে। পইচা ইমান ক'ত পাই জানো, ঘুচিয়ে খাই নেকি। কি ক'লে? মুখৰ পৰা ঘপককে ওলাই গ'লো। শুনতো আকৌ কৈ নিদিবি ছাৰক আপুনি ঘুচ খোৱা বুলি কৈ দিলে যে। সেইটোৱে মানে এনেই কৈছো মই আৰু। তাতে পুলিচৰ অফিচাৰ নহয় জানো, মুখখন এনেও ভকুৱা মাছৰ নিচিনা মিলিয়ে থাকে। খাই যদিও তই মইনো কি গম পাম। ছাৰে ঘুচ খাব জানো? হ'লেও সেই বুলি আকৌ তই আখৰে আখৰে চাহ গৈ কৈ নিদিবিগে। হেই আপুনি মোৰ স্বভাৱটো নাজানে নেকি? দা তোৰ ওপৰত বিশ্বাস আছে কাৰণেতো লগাইছো। যা কিবা কাম আছে যে কৰি ল। এইবাৰ আকৌ ছাৰক কয়গে নে নকয়গে। ছাৰ কি হল? আপোনাৰ লগত মোৰ কথা এটা আছে, ৰ'বচোন দেই। কি চাই আছ তই ছাৰ এনেকে? কথাটো মানে আপোনাৰ মোৰ মাজতো বেলেগে শুনিব লগা হ'লে ডাঙৰ কথা হ'ব। কথাটো ক। ছাৰ মই আপোনাক ইমান সন্মান কৰোঁ, ইমান শ্ৰদ্ধা কৰোঁ। আপোনাৰ কথা কোনোবা বেয়াকে ক'লে মোৰ গাত লাগি যায় দেই, নিজৰ বুলি। কোনে বেয়াকৈ ক'লে ন? ছাৰ বেয়াকে ক'লে মানে এতিয়া চাবচোন দেই, মানে কথাষাৰ মন কৰিব। মানে আপুনি যে বাইকখন লৈছে, এতিয়া মানে কেকেদা আপোনাক ভাল পায়, ময়ো আপোনাক ভাল পাওঁ। মানে কেকেদা এতিয়া কথা প্ৰসংগত কৈ দিলে, আপুনি যে বাইকখন কিনিছে এখন হেনো ঘুচ খাই কিনিছে। ন বেয়া বুলি নক'ব পাৰে, ধেমালিকেও ক'ব পাৰে, কিন্তু কিয় ক'ব ছাৰ? আপুনি এতিয়া কি ঘুচ খাই বাইকখন কিনিছেনে? আৰু আপুনি হেনো ছাৰ ভকুৱা মাছ, পইচাৰ কাৰণে হেনো এনেকে কপকপাই থাকে মুখখনে। হয় নেকি? হয় ছাৰ আপোনাৰ নিচিনা দেৱতা তুল্য মানুহ এজনক কেকেদাই এনেকুৱা এটা বদনাম কিয় দিব ছাৰ, মোক কওকচোন। ছাৰ মোৰ চব সহ্য হয়, কিন্তু এনেকুৱা কথা শুনিলে মোৰ হজম নহয়, নিজৰ বুলি ক'লো। কি হজম হোৱা নাই? নহয়, কালি সেই মাংস ভাত খাইছিলো যে, হজম হোৱা নাই, তাকে ছাৰক কৈছো। হজমোলা এটা খাই দে। খাম কি হ'লে শুন? পেটটো চিকুট মাৰি ধৰিলে, চাওঁ। ই কিবা ক'লে নে? মই কিন্তু আপুনি ঘুচ খাই বাইকখন লোৱা বুলি কৈছো, আৰু কৈছো ভকুৱা মাছৰ নিচিনা পইচাৰ কাৰণে মুখখন মেলিয়ে থাকে। আখৰে আখৰে কৈছে। প্ৰমাণ হ'লনে যে ই খলুৱা মহা?